আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক ক্লাছ 10 নতুন মেথছ কিতাপৰ অনুশীলনী 6.3 কুৱেশ্যন নং 1 2 আৰু 3 অংকখিনি একেবাৰে সহজ নিয়মত কৰাম গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা আৰু তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা কাৰণ তোমালোকে গোটেই বছৰটো গাইড কৰিম যাতে তোমালোকে মেট্ৰিকত এটা ভাল ৰিজাল্ট কৰিব পাৰা সো তোমালোকে এতিয়া ক্লাছটো এটেন্ড কৰা তো ইয়াৰ আগৰ ক্লাছত মই তোমালোকক অনুশীলনী 6.2 লৈকে অংকখিনি কৰাইছিলো আজিৰ এইটো ভিডিঅ'ত অনুশীলনী 6.3 অংকখিনি কৰাম গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা তো এক নম্বৰ কুৱেশ্যন কি কৈছে চোৱা যে চিত্ৰ 6.37 ত ত্ৰিভুজবিলাকৰ কোণবিলাকৰ জোৰ সদৃশ উল্লেখ কৰা আছে উত্তৰটো দিয়াৰ ক্ষেত্ৰত কি সাদৃশ্য শৰ্ত ব্যৱহাৰ কৰিলা লিখা আৰু সদৃশ হোৱা ত্ৰিভুজবিলাক আমি কি কৰিব লাগে প্ৰতীকেৰে প্ৰকাশ কৰিব লাগে তো চোৱা আমি প্ৰথম এটা এটাকে কৰি যাম এক নম্বৰটো কি দিছে চোৱা এক নম্বৰটো তোমালোকে চিত্ৰ কাট মেচিনে আঁকি ল'বা মই এনেকৈ আঁকি দিছো ওকে আৰু এইখিনি সম্পূৰ্ণ আনুমানিক ঠিক আছে গতিকে এইখিনি তোমালোকে হেৰি নকৰিবা চোৱা যে প্ৰথমটো হ'ল ABC ত্ৰিভুজ ওকে য'ত A কোণ দিয়া আছে আমাক এইটো 60 ডিগ্ৰী আৰু ইফালে B দিয়া আছে আমাক 80 ডিগ্ৰী ঠিক আছে আৰু ইফালে C কিমান দিয়া আছে 40 ডিগ্ৰী ঠিক একেদৰে আকৌ ইয়াতে PQR ত্ৰিভুজ দিয়া আছে চোৱা যে PQR ত্ৰিভুজ দিয়া আছে R হ'ল 40 ডিগ্ৰী আৰু Q হ'ল 80 ডিগ্ৰী আৰু ইফালে P হ'ল কিমান 60 ডিগ্ৰী তো আমি কি কৰিম ত্ৰিভুজবিলাকৰ সদৃশতা দেখুৱাম আৰু দেখুৱাই আমি কি কৰিম এইখিনি কি শৰ্তত সদৃশ হৈছে সেইটো আমি দেখুৱাব লাগে তো চোৱা আমি এনেকৈ লিখিবা যে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR ত আমি পাওঁ আমি কি পাম যে এংগল A ইকুয়াল টু কি এংগল P এংগল A ইকুয়াল টু কি এংগল P কারণ দুইটা কিমান 90 ডিগ্ৰী হয় নাই 90 বলে 60 ডিগ্ৰী প্ৰতিটো কোণ কিমান প্ৰতিটো কোণৰ মাপ 60 ডিগ্ৰী ওকে তো ঠিক একেদৰে আমি এংগল B ইকুয়াল টু এংগল Q দেখাব পাৰো আৰু এংগল C ইকুয়াল টু এংগল R দেখাব পাৰো মানে তিনিটা শর্ত পাই যাম মানে আমি কি সদৃশ দেখাব পাৰো হয় নাই তাৰপিছত এংগল B ইকুয়াল টু এংগল Q কাৰণ প্ৰতিটো কোণৰ মাপ কিমান 40 ডিগ্ৰী এংগল B ইকুয়াল টু 80 ডিগ্ৰী এংগল B আৰু এংগল Q 40 ডিগ্ৰী 80 ডিগ্ৰী এংগল C আৰু এংগল R প্ৰতিটো কোণ কিমান যে প্ৰতিটো কোণ 40 ডিগ্ৰী ওকে সো তিনিটা শর্ত পাই গলো আমি কি হ'ব এটাকে ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR কি শর্ত মতে যে এংগল শর্ত মতে ওকে সো আমাৰ এক নম্বৰটো এংগল শর্ত মতে আমাৰ কি হৈ গল সদৃশ হৈ গল এংগল এটা লিখি দিবা যে সাদৃশ্য শর্ত মতে কাৰণ আমাক উল্লেখ কৰিব দিছে সাদৃশ্য শর্ত মতে ওকে সো আমাৰ একৰ একটো শেষ হ'ল তো তাৰ পিছত চোৱা দুই নম্বৰটো আমাক দিছে যে ইফালে ABC ত্ৰিভুজ আৰু ইফালে PQR ত্ৰিভুজৰ এটা কৈছে আমাক AB বাহুটো কিমান দিছে 2 আৰু ইফালে চোৱা যে PQ বাহু দিছে 6 এতিয়া চোৱা আমি সদৃশতাৰ শর্ত দেখুৱাবলে ইয়াতে কি কৰিম AB বাহুটো যেহেতু AB আৰু BC বাহুটোৱে কি কৰি আছে 90 ডিগ্ৰী কৰি আছে এফালে চোৱাচোন QR আৰু PR বাহু দুটা কি কৰি আছে 90 ডিগ্ৰী কোণ কৰি আছে গতিকে এনেকুৱা ক্ষেত্ৰত কি কৰিবা AB যেটো বাহু আছে এই বাহুটো এই QR বাহুটোৰে যদি আমি কি কৰো হৰণ কৰো তেতিয়া চোৱা মিলি আছে বস্তুটো অৰ্থাৎ আমি আৰামসে দেখাব পাৰিম অৰ্থাৎ 2/4 হ'ব গতিকে এটোক আমি ভাঙি দিলে আমি কি হৈ যাব আমাৰ সদৃশতা শর্তসমূহ একেবাৰে সহজ নিয়মত হৈ যাব গতিকে আমি কি কৰিম ইয়াতে যে ফাৰ্স্ট লিখিবা ABC ত্ৰিভুজ চোৱা যে ABC আৰু ত্ৰিভুজ PQR ৰ পৰা এটোৰ পৰা আমি কি পাম যে যদি মই AB বাহুটোক কি কৰো QR বাহুটোৰে হৰণ কৰো অৰ্থাৎ কিমান হ'ব AB ৰ মান হ'ল 2 আৰু QR ৰ মান হ'ল 4 দুই দুইক একবাৰ দুই চাৰিক দুইবাৰ অৰ্থাৎ কিমান হ'ব 1/2 ঠিক আছে এটা শর্ত আমি পাই গলো নেক্সট আমি যদি কি কৰো এই BC বাহুটো এটো আমি অলৰেডি এটোৱে দেখালো গতিকে BC বাহুটো কোনটো হ'ব এটোৰে হ'ব হয় নাই গতিকে যেহেতু BC বাহু আৰু হিফালৰ PR বাহুটোৱে কি কৰিছে 90 ডিগ্ৰী কোণ কৰিছে অৰ্থাৎ BC বাই PR বা RP BC ৰ মান কিমান যে 2.5 আৰু RP ৰ মান কিমান 5 ঠিক আছে তো তাৰ পিছত কিমান হ'ব চোৱা ওপৰত দশমিকটো যদি উঠি যায় 25 হ'ব আৰু তলত কিমান আহি যাব 50 হৈ যাব গতিকে 25 একবাৰ 25 দুইবাৰ অৰ্থাৎ কিমান হ'ল 1/2 ওকে এটা আমি দি থম 1 নং বুলি এটা আমি দি থম 2 নং সমীকৰণ বুলি ঠিক আছে তাহলে আকৌ ঠিক একেদৰে চোৱাচোন আকৌ আমি আৰু এটা কোনটো তোমাৰ হেৰি বাহু বাকি আছে CA আৰু ইফালে PQ বাকি আছে গতিকে কি হ'ব CA বাই ইফালে কি হ'ব PQ হ'ব হয় নাই গতিকে CA বাই PQ ইকুয়াল টু CA ৰ মান হ'ল তোমাৰ 3 আৰু PQ ৰ মান কিমান 6 গতিকে 3 আৰু তলত 6 3 3 একবাৰ 3 6 দুইবাৰ তলত কিমান হ'ব 1/2 আৰু এটা আমি দিতলো 3 নং সমীকৰণ বুলি ঠিক আছে তো আমি আটাইখিনিৰ পৰা কি পাইছো চোৱাচোন 1/2 পাইছো গতিকে আমি কি লিখিব পাৰো যে এটাকে সমীকৰণ 1 2 আৰু 3 ৰ পৰা
যে সমীকৰণ 1 2 আৰু 1 2 আৰু 3 ৰ পৰা আমি পাওঁ যে AB by QR equal to BC by PR equal to CA by PQ কিমান পাইছো আমি আটাইখিনি মান 1/2 মানে একে অনুপাতত আছে গতিকে একে অনুপাতত আছে মানে আটাইখিনি ত্ৰিভুজৰ বাহুখিনি যেহেতু একে অনুপাতত আছে গতিকে আমি কি ক'ব পাৰো এটাকে ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR বুলি আমি ক'ব পাৰো ঠিক আছে গতিকে ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR কি শর্ত মতে হ'ব যে বাহু 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 শর্ত মতে এটা লিখি দিবা যে সাদৃশ্য শর্ত মতে ওকে তো আমাৰ এটো কি হৈ গল সলিউশন হৈ গল তো তোমালোকে এনেকে কৰিব লাগিব যাতে তোমাৰ যেটো কৰিলে আমাৰ কি হয় সুবিধা হয় আমি সেই সুবিধাটো বিচাৰিম হয় নহয় তেতিয়া আমি নেক্সট 3 নম্বৰটো চাও তো নেক্সট 3 নম্বৰ আমাক দিছে LMP ত্ৰিভুজৰ আৰু ইফালে DEF ত্ৰিভুজৰ ঠিক আছে তো ইফালে চোৱা আমি যদি কি কৰো যে ত্ৰিভুজ LMP আৰু ত্ৰিভুজ DEF ৰ পৰা আমি কি পাম চোৱা যদি আমি LM বাহুটো যদি লও ইফালে LM বাহু আৰু ইফালে DE বাহুটো ললে আমাৰ কি হ'ব 2.7/4 ঠিক একেদৰে আমি এই বাহুটো এই EF বাহুটো লম হয় নাই সো আমি এনেকে কৰি যাম চোৱা ফাৰ্স্ট আমি কৰিম যে LM বাই কি হ'ব ইফালৰ DE LM বাই DE অৰ্থাৎ LM ৰ মান কিমান 2.7 আৰু DE ৰ মান কিমান 4 এটা আমি দিথাম 1 নং সমীকৰণ বুলি আকৌ কি পাম যে MP বাহুটো কি বাহু EF বাহু তো আমি MP বাই EF পাতিলো MP ৰ মান কিমান 2 আৰু EF ৰ মান কিমান 5 তো 2/5 এটা আমি দিলো 2 নং সমীকৰণ বুলি নেক্সট আৰু কোনটো বাহু বাকি আছে যে LP গতিকে LP বাই ইফালে কোনটো বাহু বাকি আছে যে DF LP ৰ মান কিমান 3 আৰু DF ৰ মান কিমান 6 3 3 একবাৰ 3 6 দুইবাৰ অৰ্থাৎ কিমান হ'ব 1/2 এটা আমি দি থলো 3 নং সমীকৰণ বুলি ওকে তো 3 নং সমীকৰণ দিলো এতিয়া চাওচোন কোনো এটা সমীকৰণ মিলিছে নেকি মিলা নাই গতিকে এটাকে লিখি দিবা যে LM by DE not equal to MP by EF MP by কি EF not equal to LP by DF অর্থাৎ কোনো একটা বস্তু কি মিলা নাই গতিকে আমি কি ক'ব পাৰো এটাকে ত্ৰিভুজ LMP আৰু ত্ৰিভুজ DEF কি নহয় সদৃশ নহয় ত্ৰিভুজ LMP আৰু ত্ৰিভুজ DEF কি নহয় সদৃশ নহয় তো আমাৰ 3 নম্বৰটো সলিউশন হৈ গল এতিয়া আমি নেক্সট 4 নম্বৰটো কৰো চোৱা তো 4 নম্বৰটো আমাক দিয়া আছে MNL আৰু PQR ত্ৰিভুজ দুটা তো ইয়াৰে আমাক এটা এংগল M কোণ দিয়া আছে 70 ডিগ্ৰী আৰু ইফালে এংগল Q কোণৰ মান দিয়া আছে কিমান 70 ডিগ্ৰী তো আমি কি কৰিম এই দুয়োটা আমি একে বুলি দেখুৱাই দিম তো একে দেখুৱালে আমি এটা শর্ত পাই গলো তাৰপিছত MN বাহুটো কি বাহুৰ সমান হ'ব তো MN বাহুটো এই ত্ৰিভুজটো আমি কি কৰিম অকমান সজাই লম তো চোৱা এই ত্ৰিভুজটো যদিহে আমি এনেদৰে সাজো চোৱা এই ত্ৰিভুজটো যদিহে আমি ইফালে যদি 70 ডিগ্ৰী আছে ন ইফালে যদি আমি Q কোণটো যদি সিফালে লৈ যাও যে 70 ডিগ্ৰী দি দিও তেতিয়াহলে এফালে কি হৈ যাব P কোণ আহি যাব হয় নহয় মানে ত্ৰিভুজটো এনেকে ঘূৰাই দিছো গতিকে P কোণ ইয়াতে আহি যাব আৰু R কোণটো ইয়াতে আহি যাব গতিকে এনেকুৱা হলে এটো যদি 70 ডিগ্ৰী হয় তেতিয়াহলে এটো কিমান হ'ব এটো হৈ যাব 10 ডিগ্ৰী 10 সেন্টিমিটাৰ হয় নহয় তাৰপিছত আৰু এটা বস্তু ইয়াতে কাৰেক্ট কৰি লবা এই যেটো বাহুৰ মান আছে এটো 5 হ'ব 6 নহয় গতিকে এই বাহুটোৰ মানটো তোমালোকে কি কৰিবা কাৰেক্ট কৰি লবা এটো 6 নহয় 5 হ'ব তো ইফালে আমি কি কৰিছো ত্ৰিভুজটো যেহেতু ঘূৰাই দিছো গতিকে এটো কি হৈ যাব 6 নহয় 5 আছিল 5 হ'ব গতিকে এটো হৈ যাব 5 ঠিক আছে তো এতিয়া আমি কি কৰিম চোৱা যেহেতু আমি এই ত্ৰিভুজটো এতিয়া লম মানে এই দুয়োটা কোণ আমাৰ কি হৈ গল সমান হৈ গল মানে আমি গতিকে এই ত্ৰিভুজটো তোমালোকে এতিয়া ইউজ নকৰিবা তো এই ত্ৰিভুজটো ইউজ নকৰিলে আমি এই দুটা ত্ৰিভুজৰ পৰা কি পাম চোৱা যে ত্ৰিভুজ MNL আৰু ত্ৰিভুজ PQR ৰ পৰা পাও আমি কি পাম এই দুটা ত্ৰিভুজৰ পৰা আমি কি পাম যে MN বাহুটো QP বাহুটোৰে আমি হৰণ কৰিম যে MN by QP MN বাহুৰ মান কিমান 2.5 আৰু ইফালে কিমান 5 গতিকে কিমান হ'ব 25 দশমিক উঠাই দিলে তলত শূন্য আহি যাব অৰ্থাৎ 25 25ত একবাৰ 25 50ক দুইবাৰ 1/2 ঠিক একেদৰে আমি কি কৰিব পাৰো NL বাহুটো যেহেতু মান দিয়া নাই গতিকে ML কি পাতিম যে ML by ইফালে কি QR ML বাহুৰ মান কিমান যে 5 আৰু QR বাহুৰ মান কিমান 10 পাছে পাছক একবাৰ পাছে দশক দুইবাৰ অৰ্থাৎ কিমান হ'ব 1/2
গতিকে কি হল দুটা হল ঠিক আছে গতিকে আৰু এটা বস্তু আমি কি দেখুৱাব পাৰো যে এংগল এম ইকুৱেল টু কি এংগল কিউ এংগল এম ইকুৱেল টু কি এংগল কিউ কিমান ডিগ্ৰী যে দুইটা 70 ডিগ্ৰী গতিকে আমাৰ তিনিটা শৰ্ত হল মানে কি আমি দেখুৱাব পাৰো গতিকে এইটো দিবা 1 নম্বৰ সমীকৰণ এইটো দিবা 2 নং সমীকৰণ বুলি আৰু এইটো দিবা তোমালোকে 3 নং সমীকৰণ বুলি ঠিক আছে তো 1 2 আৰু 3 ৰ পৰা পাও 1 2 আৰু 1 2 আৰু 3 ৰ পৰা আমি কি পাম যে mn বাই এই দুইটা যেহেতু সেম গতিকে mn বাই qp ইকুৱেল টু ml বাই qr এই দুইটা আমি সেম পালো আৰু এংগল m ইকুৱেল টু কি এংগল q আমি কিমান পালো 70 ডিগ্ৰী পালো গতিকে আমি যেহেতু ইয়াতে দুটা শর্ত আৰু ইয়াতে এটা শর্ত পালো অর্থাৎ দুটা বাহু এটা কোণ তেতিয়াহলে আমি এই দুটা শর্ত মতে কি দেখুৱাব পাৰো এটাকে ত্ৰিভুজ MNL সদৃশ ত্ৰিভুজ PQR কি শর্ত মতে আমি সদৃশ দেখুৱালো যে এটা কোণ আৰু দুটা বাহু সাদৃশ্য শর্ত মতে গতিকে আমাৰ 4 নম্বৰটো সলিউশন হৈ গল ঠিক আছে সো আমি নেক্সট 5 নম্বৰটো কৰো সো তো 5 নম্বৰটো চোৱা আমাক যে ABC ত্ৰিভুজ কৈছে আৰু ইফালে DEF ত্ৰিভুজ কৈছে ইয়াৰে এংগল A আৰু এংগল F আমাক কিমান কৈছে যে দুইটা 80 ডিগ্ৰী গতিকে আমি এই কোণটো আকৌ কি কৰিব লাগিব আগৰটো নিচিনা সজাই লম গতিকে এই ত্ৰিভুজটো ইফালে আছে নহয় এতিয়া আমি এই ত্ৰিভুজৰ ওপৰত যেটো কোণ আছে এটো ওপৰত লৈ যাম যে 80 ডিগ্ৰী হৈ যাব ওপৰত গলে গতিকে ইফালে হৈ যাব F কোণ অৰ্থাৎ 80 ডিগ্ৰী তেতিয়ালে এই ত্ৰিভুজৰ কোণ মিলি যাব আৰু এটো কি মাজত এনেকে থৈ দিবা আমি কাৰণ এটোৰ পৰা এটো আমি কনভাৰ্ট কৰিছো হয় নহয় আৰু এটো বাহুৰ মান কিমান দিয়া আছিল আমাক 5 আৰু ইফালৰটো কিমান 6 আছিল ইফালৰটো যেহেতু 5 সিফালে গল গৈ আৰু ইফালে কিমান 6 হ'ব হয় নহয় তো আমি কি কৰিম এতিয়া চোৱা যে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ এটো F আৰু এটো হৈ যাব D কোণ আৰু এটো হৈ যাব E কোণ আৰু ত্ৰিভুজ DEF ৰ পৰা আৰু ত্ৰিভুজ বা FD ৰ পৰা আমি কি পাও এই দুটাৰ পৰা আমি পাম যে চোৱা আমি যদি AB বাহুটোক কি কৰো FD বাহুটোৰে যদি হৰণ কৰো অৰ্থাৎ AB বাই FD ইকুৱেল টু AB বাহুৰ মান কিমান 2.5 আৰু FD বাহুৰ মান কিমান 5 গতিকে কিমান হ'ব 25 বাই 50 পইচা একবাৰ 50 দুইবাৰ অৰ্থাৎ কিমান হ'ব 1/2 হয় নহয় এটা আমি দি থলো 1 নং সমীকৰণ আকৌ আমি কি পাম যে BC বাহুটোক DE বাহুটোৰে হৰণ কৰিম অৰ্থাৎ BC বাই DE BC বাহুৰ মান কিমান 3 আৰু DE ৰ মান যেহেতু দিয়া নাই গতিকে DE বুলি লিখি থবা এটো দি থলো আমি 2 নং সমীকৰণ বুলি ঠিক আছে তাৰ পিছত আৰু এটা আমি কি ক'ব পাৰো যে CA বাই FE গতিকে CA বাই FE CA বাহুৰ মান কিমান দিয়া নাই গতিকে CA আৰু FD আৰু FE বাহুৰ মান কিমান 6 গতিকে CA বাই 6 আৰু এটো দি থলো আমি 3 নং সমীকৰণ বুলি আৰু এটা বস্তু আমি কি খাদিছো আৰু এটা বস্তু কি দেখুৱাম যে এংগল A ইকুৱেল টু এংগল F কাৰণ দুইটা কিমান 60 ডিগ্ৰী গতিকে এংগল A ইকুৱেল টু কিমান এংগল F কিমান ডিগ্ৰী 60 নহয় 80 ডিগ্ৰী সৰি কিমান 80 ডিগ্ৰী গতিকে আমি কি পাতিলো 80 ডিগ্ৰী বুলি পাতিলো আৰু এটো আমি দি থলো 4 নং সমীকৰণ বুলি ঠিক আছে তো সমীকৰণ 1 2 3 আৰু 4 ৰ পৰা আমি কি পাউছা কোনো এটা বস্তু মিলিছে নেকি মিলা নাই কোনো এটা বস্তুৱে মিলা নাই তেতিয়ালে আমি কি ক'ব পাৰো এতেকে সমীকৰণ 1 2 3 আৰু 4 ৰ পৰা 1 2 3 আৰু 4 ৰ পৰা কি পাও যে AB by FD not equal to BC by DE not equal to কি CA by FE হয় নহয় গতিকে কি নহব এটাকে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ FDE কি নহয় সদৃশ নহয় আৰু ত্ৰিভুজ FDE সদৃশ ত্ৰিভুজ নহয় ঠিক আছে আশা কৰো তোমালোকে বুজি পাইছা সো এতিয়া আমি নেক্সট 6 নম্বৰটো কৰো সো তো 6 নম্বৰটো অকমান তোমালোকে কৰিব লাগিব সো যে ত্ৰিভুজ DEF আৰু ত্ৰিভুজ PQR ৰ পৰা তোমালোকে কি কৰিবা তৃতীয় কোণটো ওলাই লবা প্ৰথমে ওকে সো তৃতীয় কোণটো যদিহে আমি ওলাই লও এই ত্ৰিভুজটোৰ পৰা কি পাম সো যে ত্ৰিভুজ DEF সো যে ত্ৰিভুজ DEF ৰ পৰা তিনিটা কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী গতিকে আমি কি কৰিব পাৰো যে এংগল D প্লাস এংগল E প্লাস এংগল F কিমান ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী ঠিক আছে যে ত্ৰিভুজৰ কোণৰ সমষ্টি ত্ৰিভুজৰ
কোণৰ সমষ্টি ঠিক আছে তো ত্ৰিভুজৰ কোণৰ সমষ্টি তো এতিয়া চোৱা যে এংগল ডি কোণৰ মান কিমান 70 ডিগ্ৰী 70 ডিগ্ৰী প্লাস এংগল ই কিমান 80 ডিগ্ৰী প্লাস এংগল এফ কিমান 180 ডিগ্ৰী তো 70 আৰু 80 কিমান হ'ব 150 ডিগ্ৰী হয় নে নহয় তো 150 ডিগ্ৰী প্লাস এংগল এফ ইকুয়াল টু কিমান হ'ব 180 ডিগ্ৰী অৰ্থাৎ এংগল এফ কোণৰ মান কিমান হ'ব 180 ডিগ্ৰী ইফালে প্লাসৰ 150 আছে ইফালে গৈ মাইনাসৰ 150 হৈ যাব অৰ্থাৎ এংগল এফ কোণৰ মান কিমান হ'ব আমাৰ যে 30 ডিগ্ৰী 180 ৰ পৰা 150 গলে 30 ডিগ্ৰী গতিকে এই কোণটোৰ মান আমি কিমান পাইছো এতিয়া 30 ডিগ্ৰী ঠিক আছে সো এতিয়া আমি আকৌ পি কিউ আৰ ত্ৰিভুজটো কৰিম পি কিউ আৰ ত্ৰিভুজৰ এংগল পি টু উলিয়াম আকৌ যে ত্ৰিভুজ পি কিউ আৰৰ পৰা আমি কি পাম যে এংগল পি প্লাস এংগল কিউ প্লাস এংগল আৰ এই আটাইখিনি কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী গতিকে চোৱা এংগল পি কোণটো আমি উলিয়াম কিউৰ মান 80 আৰু আৰৰ মান 30 হয় নহয় এংগল পি প্লাস 30 80 এংগল কিউৰ মান কিমান 80 গতিকে 80 প্লাস 30 ইকুয়াল টু কিমান 180 ডিগ্ৰী ওকে তো কিমান হ'ব এংগল পি প্লাস 80 আৰু 30 কিমান হ'ব 110 110 গতিকে ইকুয়াল টু কিমান হ'ব 180 অৰ্থাৎ এংগল পি কোণৰ মান কিমান হ'ব 180 ডিগ্ৰী মাইনাস 110 ডিগ্ৰী এংগল পিৰ মান কিমান হ'ব 180 মাইনাস 110 কিমান হ'ব 70 ডিগ্ৰী অৰ্থাৎ এংগল পি কোণৰ মান আমি কিমান পাই গলো 70 ডিগ্ৰী পাই গলো ঠিক আছে এতিয়া আমি কি কৰিম আটাইখিনিৰ পৰা এটো চোৱাচোন এই কোণটোৰ মান এই কোণটোৰ সমান মিলি গৈছে আৰু এইটো সমান মিলিছে এইটো সমান মিলিছে মানে ত্ৰিভুজটো কি হ'ব সদৃশ হ'ব তাছনে কিমান ইজি হৈ গল এতিয়া বস্তুটো তো এতিয়া ত্ৰিভুজ DEF আৰু ত্ৰিভুজ PQR পৰা আমি কি পাম PQR পৰা আমি পাম যে এংগল D ইকুয়াল টু এংগল F এংগল D ইকুয়াল টু এংগল P নহয় F নহয় P এংগল D ইকুয়াল টু এংগল P কাৰণ কিয় প্ৰত্যেকটো কোণৰ সমষ্টি কিমান 70 আকৌ এংগল E ইকুয়াল টু এংগল Q কাৰণ প্ৰত্যেকটো কোণৰ সমষ্টি 70 ডিগ্ৰী ঠিক আছে আকৌ আমি যে এংগল E ইকুয়াল টু কি এংগল Q কাৰণ কিয় প্ৰতিটো কোণ কিমান 80 ডিগ্ৰী প্ৰতিটো কোণৰ সমষ্টি কিমান 80 ডিগ্ৰী আকৌ আমি কি পাম যে এংগল F ইকুয়াল টু এংগল R হয় নহয় এংগল F ইকুয়াল টু কি এংগল R যে প্ৰতিটো কোণৰ সমষ্টি কিমান 30 ডিগ্ৰী গতিকে আমি ত্ৰিভুজ দুটা কি দেখুৱাব পাৰো এংগল চৰ্তমতে সদৃশ দেখুৱাব পাৰো ত্ৰিভুজ DEF সদৃশ ত্ৰিভুজ PQR এই চৰ্তমতে এংগল সাদৃশ্য চৰ্তমতে সো এইটো হৈ যাব আমাৰ কি এনসার তো আশা করি তোমালোকে বুজি পাইছা একৰ আটাইখিনি যদি আমি নেক্সট আগবাঢ়ো চোৱা তো এতিয়া চোৱা 2 নম্বৰ কুৱেশ্যন আমাক কি কৈছে যে চিত্ৰ 6.38 ত ত্ৰিভুজ ODC সদৃশ আমাক কি কৈছে যে OBA এই ত্ৰিভুজটো সদৃশ বুলি কৈছে তাৰপিছত আমাক কৈছে এংগল BOC কিমান দিছে অৰ্থাৎ বহি কোণটো দিছে 125 ডিগ্ৰী আৰু এংগল CDO অৰ্থাৎ এংগল D কোণটো দিছে 70 ডিগ্ৰী এতিয়া আমাক উলিয়াব দিছে যে এংগল DOC আমাক উলিয়াইছে এংগল DOC অৰ্থাৎ এই কোণটো আৰু আমাক উলিয়াইছে DCO অৰ্থাৎ এই কোণটো এই ত্ৰিভুজৰ এই দুটা কোণ উলিয়াব দিছে আৰু এই ত্ৰিভুজৰ OAB অৰ্থাৎ এই কোণটো উলিয়াইছে এতিয়া যদি আমি এই এংগল C কোণটো উলিয়াও তেতিয়া এংগল A হৈ যাব সো আমি অংকটো স্টেপ বাই স্টেপ কৰি যাম আৰু তোমালোকে ভালদৰে চাই লোৱা প্ৰথমতে আমি কি কৰিম যে ত্ৰিভুজ ODC চোৱা ODC এই ত্ৰিভুজটোত এই BOC টো কি বহি কোণ তো এইটো যদি বহি কোণ হয় তেতিয়ালে এংগল BOC ইকুয়াল টু কি হ'ব এই বহি কোণটোৰ যি বিপৰীত কোণ দুটা অৰ্থাৎ এংগল D আৰু এংগল C এই দুটা কি হ'ব মিলি কিনে 125 ডিগ্ৰী হ'ব কাৰণ আমি জানো যে ত্ৰিভুজ এটাৰ যদিহে বহি কোণটো কি থাকে এটা ত্ৰিভুজত থাকে তেতিয়ালে এই বহি কোণটোৰ যি বিপৰীত অন্তঃকোণ দুটা কি থাকে সমান থাকে গতিকে আমি এই ক্ষেত্ৰত কি ক'ব পাৰো যে এংগল COB ইকুয়াল টু এংগল ODC প্লাস এংগল DCO বুলি আমি ক'ব পাৰো হয় নহয় গতিকে আমাক যিখিনি দিয়া আছে আমি সেইখিনি ফাৰ্স্ট লিখি লও তো চোৱা দিয়া আছে আমাক কি দিয়া আছে যে এংগল এটো লিখি লোৱা প্ৰথমতে যে ত্ৰিভুজ ODC সদৃশ ত্ৰিভুজ OBA আৰু এংগল BOC কিমান দিয়া আছে 125 ডিগ্ৰী আৰু দিয়া আছে এংগল CDO কিমান 70 ডিগ্ৰী আমাক নিৰ্ণয় কৰিব লাগে এইখিনি তো প্ৰথমতে চোৱা যে ত্ৰিভুজ
যে ত্রিভুজ DOC এর পৰা কি BOC টু বহিকোণ এঙ্গেল BOC কোণটো বহিকোণ কোণটো কি বহিকোণ আরে নহয় বহিকোণ এটাকে এঙ্গেল BOC ইকুয়াল টু কি হ'ব এঙ্গেল DCO প্লাস ODC বা CDO তো এঙ্গেল BOC ইকুয়াল টু কি হ'ব এঙ্গেল DCO প্লাস এঙ্গেল ODC অর্থাৎ এই এঙ্গেল ডি আৰু এঙ্গেল সি দুইটা কি হ'ব বহিকোণটোৰ সমান হ'ব গতিকে এঙ্গেল BOC মানে কিমান 125 ডিগ্ৰী ইকুয়াল টু এঙ্গেল DCO কোনটো আমাক দিয়া নাই গতিকে এঙ্গেল DCO টো আমি এনেকৈ পাতি থম যে এঙ্গেল DCO প্লাস এঙ্গেল ODC ডি কোনটো কিমান দিয়া আছে 70 ডিগ্ৰী গতিকে আমি পাতিলো 70 ডিগ্ৰী তো এতিয়া 125 ডিগ্ৰী ইফালে প্লাসৰ 70 আহি কি হ'ব ইফালে মাইনাসৰ 70 ডিগ্ৰী ইকুয়াল টু এঙ্গেল DCO অর্থাৎ 125 এর পৰা 70 ডিগ্ৰী মাইনাস কৰা 5 আৰু 12 পৰা 7 গলে কিমান হ'ব 5 ওকে তো কিমান হ'ব 55 ডিগ্ৰী অর্থাৎ এঙ্গেল DCO কিমান হ'ব এই সি কোণটো কিমান পালো আমি 55 ডিগ্ৰী পাই গলো 55 ডিগ্ৰী ওকে তো আমি এই দুটা পালো মানে আমি কি কৰিব পাৰো এঙ্গেল DOC কোণটো আমি উলিয়াব পাৰো নাই উলিয়াব পাৰিম কাৰণ ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কিমান আমি জানো 180 ডিগ্ৰী গতিকে এইটোক আমি অটোমেটিক কি উলিয়াব পাৰিম এই দুটা কোণ সমষ্টি যোগ কৰি এইটো মাইনাস কৰি দিম ঠিক আছে তো ত্রিভুজ এতিয়া ত্রিভুজ BOC এর পৰা আমি কি পাও যে তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী গতিকে এঙ্গেল ODC প্লাস এঙ্গেল DCO প্লাস এঙ্গেল COD আমি কিমান পাম যে 180 ডিগ্ৰী ওকে তো ODC সো যে ODC ডির কোণ কিমান 70 ডিগ্ৰী গতিকে 70 ডিগ্ৰী প্লাস DCO এটোৰ মান কিমান সি কোণৰ মান 55 ডিগ্ৰী গতিকে 55 ডিগ্ৰী প্লাস এঙ্গেল COD টো আমি উলিয়াম গতিকে COD কিমান ইকুয়াল টু 180 ডিগ্ৰী ওকে তো 70 আৰু 55 প্লাস কৰা যে 5 7 5 12 অর্থাৎ 125 ডিগ্ৰী প্লাস এঙ্গেল COD ইকুয়াল টু কিমান 180 ডিগ্ৰী ওকে অর্থাৎ এঙ্গেল COD কোণ আমি কিমান পাম যে 180 এর পৰা আমি কি কৰিম 125 মাইনাস কৰিম 180 এর পৰা 125 মাইনাস কৰিলে 10 পৰা 5 গলে 5 7 এর পৰা 2 গলে 5 অর্থাৎ এঙ্গেল COD কোণৰ মান আমি কিমান পালো 55 ডিগ্ৰী পাই গলো এটো কোণৰ মান আমি কিমান পাই গলো 55 ডিগ্ৰী এটোৰ মান 55 ডিগ্ৰী পাইছিলো এটোৰ মান কিমান পাই গলো 55 ডিগ্ৰী তো চোন আমাক কেটা উলিয়াব দিছিল যে DOC তো সো আমাৰ এটো COD বা DOC আমাৰ এক নম্বৰটো হৈ গল আমি এক নম্বৰটো প্ৰমাণ কৰিলে এতিয়া এঙ্গেল DCO তো DCO তো আমি প্ৰথমে উলিয়ালো হয় না এটো DCO আমাৰ দুটা গলকে নেক্সট এতিয়া অকল কি আছে OAB আমাৰ এতিয়া কি আছে যে OAB অর্থাৎ এই এঙ্গেল এ কোণটো আমাৰ উলিয়াব আছে তো এতিয়া চোৱা যেহেতু এই ত্ৰিভুজটো আৰু এই ত্ৰিভুজটো সদৃশ হৈছে অর্থাৎ এই ত্রিভুজটো কি প্রথমতে আমাক কৈছে যে এই DCO এটো চোৱা আমাক কৈছে ODC বা OAB এই দুইটা ত্রিভুজ কি সদৃশ তাহলে সদৃশ ত্রিভুজৰ এইটো কোণ যদি সমান হয় এইটো কোণ যদি 55 ডিগ্ৰী হয় এইটো কিমান হ'ব 55 ডিগ্ৰী হ'ব কাৰণ সদৃশ ত্রিভুজৰ অনুৰূপ বাহুবোৰ কি সমান গতিকে আমি ক'ব পাৰো যে এঙ্গেল OAB কিমান হ'ব 55 ডিগ্ৰী তো এটা এই বস্তুটো লিখি লবা আকৌ যে যেহেতু ত্রিভুজ ODC সদৃশ ত্রিভুজ OBA যেহেতু ত্রিভুজ দুটা সদৃশ বুলি আমাক দিয়া আছে গতিকে আমি এই ক্ষেত্ৰত কি ক'ব পাৰো এঙ্গেল DCO আমি কি ক'ব পাৰো এঙ্গেল DCO ইকুয়াল টু এঙ্গেল BAO ইকুয়াল টু এঙ্গেল BAO কাৰণ কি সদৃশ ত্রিভুজৰ অনুৰূপ কোণ সদৃশ ত্রিভুজৰ অনুৰূপ কোণ গতিকে আমি কি ক'ব পাৰো এটাকে এঙ্গেল BAO কোণটো কিমান হ'ব যে 55 ডিগ্ৰী হ'ব গতিকে আমাৰ যিখিনি উলিয়াব দিছিল সেইখিনি হৈ গল এইটো এটা আৰু এঙ্গেল DCO এটা গতিকে আমাৰ আটাইখিনি কি হৈ গল সলিউশন হৈ গল তো এইটো হল তোমালোকৰ 2 নম্বৰ কোৱেশ্চনটোৰ সমাধান ঠিক আছে এতিয়া চোৱা নেক্সট 3 নম্বৰ কোৱেশ্চন আমাক কি কৈছে যে ABCD ট্ৰেপিজিয়ামৰ AB প্যাৰালেল DC আৰু AC আৰু BD কৰ্ণদুডালে পৰস্পৰক O বিন্দুত ছেদ কৰে দুটা ত্ৰিভুজৰ কোনো সাদৃশ্য শৰ্ত ব্যৱহাৰ দেখুৱা যে OA by OC equal to OB by OD এটা আমাক ত্রিভুজ দিয়া চিত্ৰটো আঁকি দিয়া নাই গতিকে আমি চিত্ৰটো নিজে কি কৰিব লাগিব আঁকি ল'ব লাগিব তোমালোকে স্কেলাৰ ধুনীয়াকৈ আঁকিবা আমাক যেহেতু কৈছে যে ABCD কি ট্ৰেপিজিয়াম গতিকে ট্ৰেপিজিয়ামৰ ক্ষেত্ৰত চোৱা
ট্ৰেপিজিয়ামৰ ক্ষেত্ৰত এই বাহুটো এই তলৰ বাহুটোৰ কি হ'ব সমান্তৰাল হ'ব গতিকে এইটো নাম দি দিয়া যে এ বি চি ডি ঠিক আছে তাৰপিছত এই কৰ্ণ দুডাল কি কৰি দিয়া সংযোগ কৰি দিয়া ওকে আৰু এইটোৰ নাম দিলো আমি ও এতিয়া আমাক যিখিনি দিয়া আছে আমি সেইখিনি লিখি লওঁ যে এবিসিডি ট্ৰেপিজিয়ামৰ আমাক কৈছে এবি বাহুটো কি ডিসি অৰ্থাৎ সিডি বাহু আৰু এই এসি আৰু বিডি কৰ্ণই ক'ত কাটিছে ও বিন্দুত ছেদ কৰিছে আৰু এসি আৰু বিডি কৰ্ণই ও বিন্দুত কি কৰিছে ছেদ কৰিছে ও বিন্দুত ছেদ কৰিছে তো আমাক প্ৰমাণ যেটো কৰিব লাগে সেইটো লিখি লওঁ চোৱা যে প্ৰমাণ কৰিব লাগে যে OA by OC equal to OB by OD OA by OC equal to OB by OD আমি এটো প্ৰমাণ কৰিব লাগে তো আমি এই বস্তুটো প্ৰমাণ কৰিবলৈ আমি প্ৰথমতে কি কৰিব লাগিব যে ত্ৰিভুজ OAD আৰু ত্ৰিভুজ OAB আৰু ত্ৰিভুজ OCD এই দুটা ত্ৰিভুজ আমি কি কৰিব লাগিব সদৃশ দেখুৱাই ল'ব লাগিব তেতিয়া আমি কি কৰিব পাৰো চোৱা OA by OC equal to OB by OD বুলি আমি কি কৰিম প্ৰমাণ কৰি দেখুৱাব পাৰিম মানে যেহেতু আমাক কৈছে যে OA by OC equal to OB by OD গতিকে এই দুয়োটাৰ ক্ষেত্ৰত কি পৰিব চোৱাচোন যে OAB ত্ৰিভুজ পৰিব নে ত্ৰিভুজ AOB পৰিব আৰু ইফালে ত্ৰিভুজ COD পৰিব গতিকে এই দুটা ত্ৰিভুজ আমি ফাৰ্স্ট কি কৰিব লাগিব এই ত্ৰিভুজটো আৰু এটো OCD এই দুটা ত্ৰিভুজ আমি কি কৰিম সদৃশ দেখুৱাম ঠিক আছে তো সদৃশ দেখুৱাবলৈ আমি চোৱা প্ৰমাণ কৰিম যে প্ৰমাণ যে যেহেতু AB বাহুটো কি BC বাহুটোৰ সমান্তৰাল বুলি কৈছে আৰু AC ইয়াত কি ছেদক আৰু AC কি ছেদক গতিকে এই ক্ষেত্ৰত আমি কি ক'ব পাৰো যে এংগল যেহেতু এই AB বাহুটো এই DC বাহুটোৰ সমান্তৰাল গতিকে আমি কি ক'ব পাৰো এংগল OAB ইকুৱেল টু এংগল OCD হয় নহয় কাৰণ কি এটো একান্তৰ কোণ গতিকে লগে লগে এটো লিখি লবা যে এংগল OAB এটাকে এংগল OAB ইকুৱেল টু এংগল OCD কিয় কাৰণ এটো একান্তৰ কোণ এটো হল একান্তৰ কোণ আমি তিনিটা শৰ্ত উলিয়াম আৰু তিনিটা শৰ্ত উলিয়ালে আমি কি কৰিব পাৰো ত্ৰিভুজ দুটা সদৃশ বুলি দেখুৱাব পাৰো ঠিক আছে সো আমি এক নম্বৰটো পাই গলো এতিয়া নেক্সট আমি কি কৰিম যে ত্ৰিভুজ OAB আৰু ত্ৰিভুজ OCD এই দুটা ত্ৰিভুজৰ পৰা আমি কি পাম চোৱা যে এতিয়া ত্ৰিভুজ OAB আৰু ত্ৰিভুজ OCD ৰ পৰা এই দুটা ত্ৰিভুজৰ পৰা আমি কি পাম চোৱাচোন যে এই দুটা ত্ৰিভুজৰ পৰা আমি পাম এই O কোণটো কি বিপ্ৰতীপ কোণ হ'ব এই কোণটোৰ সমান হ'ব আৰু এটা আমি কি পাম যে এই এংগল A টো এই এংগল C2 সো আমি প্ৰথমতে কি পাইছিলো যে OAB ইকুৱেল টু OCD আমি এক নম্বৰত এটো প্ৰমাণ কৰি থৈছোই গতিকে এটো লগে লগে পাতি দিবা যে এংগল OAB ইকুৱেল টু কি হ'ব এংগল OCD কোৰ পৰা পাইছো এটো আমি একৰ পৰা ঠিক আছে তো এটো আমি পাই গৈছো একৰ পৰা তাৰপিছত আকৌ চোৱা যেহেতু আমি প্ৰথমতে কৈছিলো যে AB বাহুটো এই DC বাহুটোৰ সমান্তৰাল হয় নহয় গতিকে আমি প্ৰথমতে এই কোণটো আৰু এই কোণটো কি দেখুৱাইছিলো একান্তৰ কোণ দেখুৱাইছিলো আকৌ আমি আৰু এটা বস্তু দেখুৱাব পাৰো নাই চোৱাচোন যে এংগল OAB ইকুৱেল টু এংগল ODC বুলি আমি দেখুৱাব পাৰো কাৰণ একান্তৰ কোণ গতিকে এটো ইয়াতে লিখি লবা যে এংগল কি OBA ইকুৱেল টু এংগল ODC গতিকে ODC কি কোণ এটো একান্তৰ কোণ এটো হল একান্তৰ কোণ আৰু এটো বিলং সমীকৰণ বুলি দি থবা আৰু এইটো আমি এই তলতে ব্যৱহাৰ কৰিব পাৰিম কাৰণ এই দুটা কি কৰিব OAB আৰু OCD ত্ৰিভুজত পৰিব গতিকে আকৌ এংগল OBA ইকুৱেল টু এংগল ODC কিহৰ পৰা পাইছো এটো 2 ৰ পৰা এটো কিহৰ পৰা পাইছো 2 ৰ পৰা তাৰপিছত আমি আৰু এটা বস্তু কি দেখুৱাইছিলো যে বিপ্ৰতীপ কোণ অৰ্থাৎ AOB এংগল AOB ইকুৱেল টু এংগল DOC হয় নহয় এংগল DOC কি কোণ এটো বিপ্ৰতীপ কোণ তাৰপিছত আমি তিনিটা শৰ্ত পাই গৈছো মানে লগে লগে আমি দেখুৱাব পাৰো যে এটাকে ত্ৰিভুজ OAB সদৃশ ত্ৰিভুজ OCD কি শৰ্ত মতে যে এংগল সাদৃশ্য শৰ্ত মতে
শর্ত মতে আমি ত্রিভুজ তিনিটা সদৃশ ত্রিভুজ দুটা সদৃশ দেখালো গতিকে এইটো ত্ৰিভুজৰ যদিহে সদৃশ হয় তেতিয়াহ'লে আমি কি ক'ব পাৰো যে এই OA বাই OC ইকুৱেল টু OB বাই OD OD বাই OB আমি দেখাব পাৰো হয় নহয় গতিকে কি হ'ব এটাকে OA বাই OC ইকুৱেল টু OB বাই OD হয় নহয় কাৰণ কিয় সদৃশ ত্ৰিভুজৰ অনুৰূপ বাহু সদৃশ ত্ৰিভুজৰ অনুৰূপ বাহু আৰু আমাৰ এইটো 3 নম্বৰটো সমাধান হৈ গ'ল ঠিক আছে